হিমন্তই 10 ছেপ্টেম্বৰত ফুটাব নোৱাৰিলে এটম বোমা। মুখ্যমন্ত্ৰী হিমন্তৰ কটাঘাত চেঙাতেল গৌৰৱৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰটো ফ্লপ। আমাৰটো হিট হৈছে মই ক'ব পাৰোঁ। তেওঁৰ ফ্লপ হ'বই, সেইকাৰণে সময় বিচাৰিছে। তেওঁ ইংগিত পাইছে কিছুদিনৰ পিছতে তেওঁৰ চকী যাব। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কটাঘাত চেঙাতেল ঢালি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফ্লপ হ'ল। তেওঁৰ ছবি বক্স অফিচত নচলিল। তাৰ বিপৰীতে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচীয়ে হিট হ'ল। তেওঁ লগতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক কটাক্ষ কৰি কয়, আৰক্ষীয়েও কেতিয়াবা কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক কি কামত লগাইছে। দিল্লীত বিজেপিয়েও কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান পাতল কথাবোৰ কিয় কয়। মুখ্যমন্ত্ৰীয়ে হয়তো গম পাইছে যে অলপ দিনৰ পিছত মুখ্যমন্ত্ৰীৰ চকীখন সলনি হ'ব। বিজেপিয়ে যেনেকৈ বিভিন্ন ৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীসকলক চকীৰ পৰা আঁতৰাই আহিছে, সেই একেই অৱস্থা হিমন্ত বিশ্ব শৰ্মাৰো হ'বলৈ গৈ আছে। যিজনে কথা ওলাইছে তেওঁকে সোধক। মইতো কৈছিলোঁ যে তেখেতৰ ফ্লপ, আৰু মই আজি যোগদান আমাৰ যিদৰে কাৰ্যসূচী ৰাজীৱ ভৱনত হৈছে, আমাৰতো হিট হৈছে মই ক'ব পাৰোঁ। আমাৰতো হিট আৰু তেওঁতো মানে ফ্লপ হ'বই। আৰু সেইকাৰণে অলপ সময় বিচাৰিছে, ঠেলিবলৈ বিচাৰিছে, লাজ কৰিছে, কেনেকৈ দেখাব চবেই বুজিয়ে পায়। ৰিজাল্টটো আমি আগৰ পৰাই জানো বক্স অফিচত ফ্লপ হ'ব, কিন্তু আজি আমাৰ এই সভাটো চাই আমি ভাবিছিলোঁ যে আমাৰ জ্যেষ্ঠ 3-4গৰাকী আমাৰ থাকিব ৰাজনীতিবিদ, কিন্তু নৱপ্ৰজন্ম ওলাই আহিছে আৰু বহুতে মোক ফোন কৰিছে। কিন্তু আমি তেখেতক কৈছোঁ যে অহা 10 অক্টোবৰত আমি যোগদান কাৰ্যসূচী পুনৰবাৰ হাতত। চিৰিয়াছ মেটাৰটো চবেই হাঁহি আছে। আৰক্ষীসকলেও কেতিয়াবা কয় যে আমাক কি কামত লগাইছে মুখ্যমন্ত্ৰী। দিল্লীত বিজেপি দলে কৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমানে পাতল কথাবোৰ কিয় কয়। হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ইংগিত পাইছে যে অলপ দিনৰ পিছত তেখেতৰ মুখ্যমন্ত্ৰীৰ চকীটো সলনি হ'ব। বিজেপিয়ে যেনেদৰে বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে কেলেংকাৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰীখিনিক চকীৰ পৰা আঁতৰাই দিয়ে, সেই একে অৱস্থা তেখেতৰ হ'বলৈ গৈ আছে। আৰু সেইকাৰণে আজি তাৰিখত তেখেতৰ চেহেৰাও বেছি ভাল নহয়, কথাবোৰৰ ভিতৰতো বেছি গাম্ভীৰ্যপূৰ্ণ কথাবোৰ আমি শুনা নাপাওঁ। আৰু অভিযোগবোৰো এনেকুৱা এটা অভিযোগ যে সকলোৱে জানে যে পাতল আৰু ফ্লপ। ক'ত পদত্যাগ কৰিব? আগতেওতো পদত্যাগ কথা কৈছিল। তো তেওঁতো নিজে কৈছে মই 1000 মিছা কথা ক'ব পাৰোঁ। হিমন্ত বিশ্ব শৰ্মা মই 1000 মই মিছা কথা ক'ব পাৰোঁ। উল্লেখ্য যে কেইমাহমান পূৰ্বে লম্ফজম্ফ কৰি ফুৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে পৰমাণু বোমাটো ফুটাব নোৱাৰিলে। আজি বহুবলকে মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ অকাট্য প্ৰমাণ ফাদিল কৰাৰ কথা আছিল। গৌৰৱ গগৈৰ কথিত পাকিস্তান সংযোগৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া SITয়ে কৰা তদন্তৰ প্ৰতিবেদনো প্ৰকাশ কৰাৰ কথা আছিল। গৌৰৱ গগৈৰ কথিত পাকিস্তান সংযোগক লৈ মাহ চেৰেক পূৰ্বে লম্ফজম্ফক মাৰি ফুৰা মুখ্যমন্ত্ৰী শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত ভিজা মেকুৰীটোৰ দৰেই হোৱা দেখা গ'ল। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মুখ আৰু শাৰীৰিক ভাষাত পূৰ্বৰ আত্মবিশ্বাস লেখ মাত্ৰও নাছিল। আজি 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শৰ্মাই ইমান দিনে কৰি অহা অভিযোগৰ প্ৰমাণ দিব নোৱাৰি যে এক হীনমান্যতা বোধত ভুগিছে তেওঁৰ শাৰীৰিক আৰু মুখৰ ভাষাই যেন তাক প্ৰমাণ কৰি গ'ল। প্ৰমাণ দিব নোৱাৰি মুখ্যমন্ত্ৰী শৰ্মাই লক্ষ্য কৰি ল'লে সংবাদ মাধ্যমক, যি সংবাদ মাধ্যমক ইমান দিনে 10 ছেপ্টেম্বৰ দিনটোলৈ ৰৈ থাকিবলৈ কাকতি মিনতি কৰি আহিছিল মুখ্যমন্ত্ৰী শৰ্মাই। সেই মুখ্যমন্ত্ৰী শৰ্মাই আজি সংবাদ মাধ্যমক প্ৰকাৰান্তেৰে তাচিল্য আৰু কটাক্ষহে কৰিলে। সংবাদ মাধ্যমক কটাক্ষ আৰু তাচিল্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ ফ্ৰাষ্ট্ৰেশ্যনহে প্ৰকাশ বুলিও সেয়া এতিয়া চৰ্চা লাভ কৰিছে। আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব, মই এখন সাংবাদিক মাল কৰি এখন চিনেমা কৰিম, আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব, টক শ্ব' পাতিব। চৰকাৰ তেনেকে নচলে। চৰকাৰ গাম্ভীৰ্যতাৰে চলে। চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে। আৰু এইটো যিহেতু বহুত ডাঙৰ গোচৰ এটা, আমি গোচৰটোত যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰোঁ, সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম। ইয়াতে আমি ৰিপৰ্ট এটা দিলে, মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লোঁ, তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ। এটা টক শ্ব' হ'ল গধূলি,
প্ৰশান্ত ৰাজগুৰু বহি গ'ল অমুক বহি গ'ল এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।